নমস্কাৰ আজি হৈ যোৱা অসমীয়া কবিতা কাকতখনৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড চেমৰ মোৰ হাতত পৰিছেহি মোৰ মেম্বাৰছে সেই চেনেলৰ মেম্বাৰছে মোলৈ পঠিয়াইছে মই দেখা পাইছোঁ যে লোকগীত কি ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰক চক বহু সংখ্যক এই চেনেলৰ প্ৰায় সংখ্যক প্ৰশ্ন উত্তৰে আজি এই কাকতখনত আহিছে অধিক সাফল্য লাভ কৰা হৈছে এই চেনেলে আৰু মই আনন্দিত হৈছোঁ যে মোৰ চেনেলৰ মেম্বাৰসকলে উপকৃত হ'ব পাৰিছে চক লোকগীত কি ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰক চক এইটো এটা এছাইনমেণ্ট দিয়া আছে লোকগীত কি লোকগীতৰ বৈশিষ্ট্যসমূহ আলোচনা কৰক উল্লেখ কৰক এইটো এছাইনমেণ্ট মই কৈছিলোঁ যে এছাইনমেণ্টবোৰ আপোনালোকে চাই যাব এইটো আহি গৈছে প্ৰথম কুৱেশ্যনটোৱেই মোৰ চেনেলৰ তাৰপিছত চাব চৰ্যাপদৰ তৎকালীন সমাজৰ চিত্ৰ কিদৰে প্ৰকাশিত হৈছে উল্লেখ কৰক চক এইটো চৰ্যাপদত প্ৰতিফলিত হোৱা তৎকালীন সমাজৰ চিত্ৰ মই গোটেই দি থৈছিলোঁ ধুনীয়াকৈ এইটো মোৰ চেনেলৰ পৰা আহিছে অৰ্থাৎ প্ৰথম 20 নম্বৰ মোৰ চেনেলৰ পৰা আহিছে তাৰপিছত মই দি থৈছিলোঁ এটা অসমীয়া ৰামায়ণিক সাহিত্যত মাধৱ কন্দলীৰ ৰামায়ণৰ স্থান সম্পৰ্কে এটি আলোচনা প্ৰস্তুত কৰক মই এইটো দি থোৱা আছে আপোনালোকক মাধৱ কন্দলীৰ ৰামায়ণৰ ওপৰত মই দি থোৱা আছিলে চক এইটো দি থোৱা আছে মই মাধৱ কন্দলীৰ ৰামায়ণত কেনেকৈ তৎকালীন সমাজৰ চিত্ৰ প্ৰতিফলিত হৈছে দেখিছেনে ইয়াত মই কৈছোঁ মাধৱ কন্দলীৰ ৰামায়ণত অসমীয়া টাঙন বুলি কোৱা হয় বা মাধৱ কন্দলীৰ ৰামায়ণত সেই সময় অসমৰ সমাজ জীৱনৰ চিত্ৰ দেখিছেনে এইটো মই দি থোৱা আছিলে মাধৱ কন্দলীৰ ৰামায়ণৰ বৈশিষ্ট্যবিধি ইয়াতে আপোনালোকে অধ্যায় 3ত দি থোৱা আছে এইটো মোৰ চেনেলৰ পৰা আহি গ'ল তাৰপিছত চক 4 নম্বৰটো মোৰ চেনেলৰ পৰা আহিছে ৰমন্যাসবাদ বুলিলে কি বুজায় ৰমন্যাসবাদ বুলিলে কি বুজায় ৰমন্যাসবাদী কবিতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰি ইয়াৰ যিকোনো এটা বৈশিষ্ট্য অসমীয়া কবিতাৰ উদাহৰণসহ আলোচনা কৰা চক ৰমন্যাসবাদ বা ৰোমান্টিক একেটা এইটো এটা এছাইনমেণ্ট আছিলে ৰোমান্টিক কবিতাৰ লক্ষণসমূহ পাঠ্যপুথিৰ কবিতাসমূহত কেনেকৈ প্ৰকাশ পাইছে উল্লেখ কৰা আৰু ইয়াৰ বৈশিষ্ট্যসমূহ তাত মই লিখি দিয়া আছিলে ধুনীয়াকৈ যিসকলে চাই গৈছে মই কৈ গৈছিলোঁ যে এছাইনমেণ্টৰ পৰা আহিব দেখিছেনে আহি গৈছে প্ৰথম 4টা আহিছে শেষত দুইটি একেটিলিন কবিতাৰ বিষয়বস্তু সম্পৰ্কে এটি আলোচনা আগবঢ়াওক মই এইটো দিয়া নাছিলোঁ কিন্তু মই কৈছিলোঁ যে প্ৰতিটো কবিতাৰ আপোনালোকে বিষয়বস্তু চাই যাব চাব পূৰ্বৰ ৰোমান্টিক কবিতাৰ পৰা দেৱকান্ত বৰুৱাৰ কবিতাই কি দিশত আঁতৰি আহিছে তাৰ উল্লেখ কৰক এই বিষয়ে মই এটা ধুনীয়াকৈ মই দি থৈছিলোঁ চক দেৱকান্ত বৰুৱাৰ কবিতাত যুগসন্ধিৰ কেনেকৈ হ'ব যায় বা আধুনিক কবিতা হিচাপে ৰোমান্টিক কবিতাৰ পৰা কেনেকৈ ফালৰি কাটি আহিছিলে ৰোমান্টিক কবিতাক এক নতুন মাত্ৰা প্ৰদান কৰি গৈছে ৰোমান্টিক যুগ আৰু বাস্তৱবাদী ভাৱধাৰা যুগৰ এইটো দেখিছেনে যি এইটো পঢ়ি গৈছিলে লিখিব পাৰিছে দেৱকান্ত বৰুৱাৰ ওপৰত মই দি গৈছিলোঁ দেখিছেনে এইটো মোৰ চেনেলৰ পৰা আহি গৈছে দেখা গৈছে যে মোৰ চেনেলৰ পৰা যথেষ্ট সংখ্যক কুৱেশ্যন আহিছে এবাৰ তাৰপিছত চাওক আধুনিক কবিতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰি হেম বৰুৱাৰ পোহৰতকৈ এন্ধাৰ ভাল কবিতাটিৰ বৈশিষ্ট্যসমূহ কিদৰে প্ৰকাশ পাইছে আলোচনা কৰক ই এটা এছাইনমেণ্ট দিয়া আছিলে চক আধুনিক কবিতা হিচাপে হেম বৰুৱাৰ পোহৰতকৈ এন্ধাৰ ভাল এইটো পূৰা এছাইনমেণ্টৰ পৰা আহিছে আৰু মই আধুনিক কবিতাৰ বৈশিষ্ট্যসমূহো মই সুকীয়াকৈ এটাও ভিডিঅ' দি থোৱা আছিলে তাৰপিছত চাব কবি অমূল্য বৰুৱাৰ কাব্যক্ৰমৰ এটি মূল্যায়ন আগবঢ়াওক কবি অমূল্য বৰুৱাৰ ওপৰত মই এটা দি থোৱা আছিলে গোটেই আচলতে বেশ্যা কবিতাটোৰ ওপৰত সেইটো যদি আপোনালোকে চাই লিখিছে সেইটো হ'লেও আচলতে হৈছে তাৰপিছত চাব অসমীয়া দেশ বিচাৰৰ গীত সম্পৰ্কে এটি প্ৰবন্ধ যুগুত কৰক এইটো মই ধুনীয়াকৈ দি থোৱা আছিলে আপোনালোকক চব এইটো দেশ বিচাৰৰ গীত বুলিলে কি বুজে এই শ্ৰেণীৰ গীতৰ আধ্যাত্মিক তাৎপৰ্য বিচাৰ কৰক বা দেশ বিচাৰৰ গীত সম্পৰ্কে লিখক আৰু ইয়াৰ তাত্ত্বিক বা দাৰ্শনিক দিশ সম্পৰ্কে আলোচনা কৰক দেখিছেনে সম্পূৰ্ণ দি থোৱা আছে তাৰপিছত চাব চৰ্যাপদৰ সাহিত্যিক সৌন্দৰ্য বিচাৰ কৰি আলোচনা প্ৰস্তুত কৰক চক ধুনীয়াকৈ মই দি থোৱা আছে এইটো যথেষ্ট সংখ্যক প্ৰশ্ন আহিছে চৰ্যাপদৰ কাব্যিক সৌন্দৰ্য বা সাহিত্যিক সৌন্দৰ্য একে চৰ্যাপদৰ সাহিত্যিক সৌন্দৰ্য বা মই লিখি দিছোঁ চৰ্যাপদৰ কাব্যিক সৌন্দৰ্য বা চৰ্যাপদৰ সাহিত্যিক সৌন্দৰ্য বা চৰ্যাপদত ব্যৱহৃত অলংকাৰ আদিৰ বিষয়ে আহিলে এই কথাকেইটা লিখিব চক মই কেনেকৈ আপোনালোকক ধুনীয়াকৈ দি থৈছোঁ দিছেনে প্ৰায় সংখ্যকেই আহিছে মোৰ চেনেলৰ পৰা প্ৰায় 70ৰ ভিতৰত প্ৰায় 65
70 আহিছে। বৰগীতৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰক। চক বৰগীতৰ বৈশিষ্ট্যসমূহ দি থোৱা আছে, দেখিছেনে? বৰগীত কি, বৰগীতৰ বৈশিষ্ট্যসমূহ ধুনীয়াকৈ পইণ্ট অনুযায়ী দি থৈছোঁ মই, কেইবাটাও পইণ্ট দেখিছেনে? তাৰপিছত কলংপাৰৰ মাজনিশা কলংপাৰৰ মাজনিশা মই দি থোৱা আছে আপোনালোকক এটা, সেইটো ইয়াত মই পোৱা নাই বাৰু। মই কলংপাৰত মাজনিশা আপোনালোকৰ দেৱকান্ত বৰুৱাৰ মই কবিতাৰ ওপৰত মই দি থোৱা আছে, সেইটো মোৰ চেনেলৰ পৰা আহিছে। নৱকান্ত বৰুৱাৰ কবিতাত যুগ মানসিকতা কেনেকৈ প্ৰতিফলিত হৈছে, সেইটো মই এই চেনেলত দি থোৱা আছে। চক দেখিছেনে? নৱকান্ত বৰুৱাৰ প্ৰকৃততে বুদ্ধিধৰ্মক শৰীৰ কবিতাত কবিয়ে বুদ্ধৰ জ্ঞান ঐতিহ্য ধ্যান ধাৰণাক আধুনিক সভ্যতা আৰু সেই সভ্যতাই সৃষ্টি কৰা যুগমানসৰ দ্বিধা আৰু সংশয় আধাৰত বিচাৰ কৰি চাইছে। বুদ্ধৰ জ্ঞান দৰ্শন চেতনাৰ লগত আধুনিক জীৱন আৰু সমাজ জীৱনৰ ধ্যান ধাৰণা সম্পূৰ্ণ বেলেগ, দেখিছেনে? তাৰপিছত চাব, আধুনিক কবি হিচাপে নীলমণি ফুকনৰ মূল্যায়ন কৰিবলৈ কৈছে, সেইটো মই ধুনীয়াকৈ দি থোৱা আছে। আধুনিক কবিতা, নীলমণি ফুকনৰ কবিতা, আধুনিক কবিতাৰ লক্ষণসমূহ কিদৰে ফুটি উঠিছে, একেটাই। আধুনিক কবিতাৰ লক্ষণ কিদৰে হৈছে, এয়া আধুনিক কবি হিচাপে নীলমণি ফুকনৰ কবিতাৰ মূল্যায়ন কৰক। দেখা গ'ল যে প্ৰায়খিনি শ্বৰ্ট কুৱেশ্যনৰ যি 2 নম্বৰৰ যিটো 5 নম্বৰীয়া প্ৰশ্ন উত্তৰ আপোনালোকে ক'ব লাগে 1 2 3 4 5 6 6টাই আহিছে। আৰু তাৰ ওপৰত চাবলৈ গ'লে যি ইয়াত মই অমূল্যবোৱা কাব্যক্ৰমটো বাৰু ধৰা নাই, কাৰণ বেছিয়া কবিতাটো পঢ়ি হৈছে। এটা আহিছে যিটো 10 নম্বৰীয়া, চাব আৰু কেইটা আহিছে। 1 আহিছে, 2 প্ৰথমতো আহিছে, 3 4 5 6 7 প্ৰায় গোটেইকেইটাই প্ৰশ্ন উত্তৰ মোৰ এই চেনেলৰ পৰা আহিছে। আচলতে মই যথেষ্ট সফলতা লাভ কৰিছোঁ বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকৰ পৰীক্ষা ভাল হৈছে। আপোনালোকৰ আচলতে সহায় সহযোগিতা আৰু আন্তৰিকতাই মোক আপোনালোকৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছে। ভৱিষ্যতে পুনৰ সকলোৰে সহায় কৰি মই আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম, প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম। পৰীক্ষাতনো কেনেধৰণৰ প্ৰশ্ন উত্তৰ আহিব পাৰে, আচলতে মই যথেষ্ট বিশ্লেষণ কৰি, মই যথেষ্ট অধ্যয়ন কৰি বা যথেষ্ট পৰ্যবেক্ষণ কৰি মই চাওঁ, আৰু যাতে আপোনালোক উপকৃত হয়। এনেধৰণৰ ভিডিঅ'ৰ বাবে বা পৰীক্ষাত আহিব পৰা সম্ভাৱ্য প্ৰশ্ন উত্তৰৰ বাবে মোৰ নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহোঁ, ধন্যবাদ।